ৰাম নাৰায়ণ ৰাম। আজিৰ সমাজত প্ৰয়োজন মাত্ৰ আত্মচিন্তন কৰাৰ, নিজৰ অন্তৰ আত্মাৰ মাত শুনাৰ আৰু নিজৰ বিবেকৰ কথা মানি চলাৰ। জীৱনত আপুনি যিকোনো কাম কৰক, আপোনাৰ বিবেক সদায় আপোনাক সঠিক দিশা দি যায়। সেইবাবে সদায় নিজৰ বিবেকৰ কথা শুনক, নিজৰ অন্তৰ আত্মাৰ মাত শুনক। আজিৰ পৰিস্থিতিত প্ৰতিটো মানুহে সুখৰ সন্ধানত আছে, শান্তিৰ বিচাৰত আছে। এই সুখ শান্তি লাভ কৰিবলৈ আমি ঘূৰি ঘূৰি ফুৰো, কিন্তু আমি এইটো পাহৰি যাওঁ যে এই সুখ শান্তি আমাৰ ভিতৰতে আছে। মাত্ৰ ৰাম নাৰায়ণ ৰাম নামৰ সৈতে নিজকে সংযোগ কৰাটো প্ৰয়োজন। তেতিয়া আপুনি নিজৰ জীৱনত কেনেদৰে সুখৰ অনুভৱ হ'ব পাৰে তাৰ সাক্ষী হ'ব। ৰাম নাৰায়ণ ৰাম নামত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড নিহিত। এই নামটো আমাৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিলে, আমাৰ মনোগজুৰ পৰা সকলো ভয় আঁতৰাই দিলে আৰু সুখ সমৃদ্ধিৰ অনুভৱ আৰম্ভ হৈ। আকাশে প্ৰকৃতি সৃষ্টি কৰিছিল, সৃষ্টিৰ জন্ম দিছিল আৰু এই সৃষ্টিৰে আমি এই সকলোবোৰ একে অন্যৰ সৈতে সংযুক্ত। এইবোৰৰ পৰা আমি শক্তি পাওঁ, আমাৰ চৈতন্য জাগ্ৰত হয় আৰু আমাৰ বিবেক গঠন হয়। মানুহে যি কৰে সেয়া সঠিক না ভুলেইটো আমাৰ বিবেক দলে কজক। আমাৰ ভিতৰত থকা এই বিবেকে আমাৰ মন যিদৰে আমাৰ সকলো কথা কজক। আমি যেতিয়া ভুল কৰোঁ তেতিয়া এই বিবেকে আমাক সতৰ্ক কৰি দিলে এই কামটো ভুল কৰা উচিত নহয়। এই পৃথিৱীত মানুহে যি কিছু পাইছে সকলো আকাশ মহাশূন্য আৰু প্ৰকৃতিৰ পৰা পাইছে। তেওঁৰ নিজৰ কিবা নাই। পৃথিৱী আমাৰ মাক, সূৰ্য আমাৰ দেউতা যিজনে আমাক শক্তি আৰু উৎসাহ দিজলে, প্ৰকৃতিজনে আমাৰ সকলো দিছে। কিন্তু কি প্ৰকৃতিজনে কেতিয়াবা আপোনাৰ পৰা কিবা ঘূৰাই বিচাৰে? সূৰ্যৰ জোন, আকাশ, গ্ৰহ নক্ষত্ৰবোৰে যি কিছু দিছে তেওঁলোকে কেতিয়াও কৈ নোজনে আমি তোমালোকক সব দিছো। তেন্তে মানুহে কি একে অন্যৰ ওপৰত উপকাৰ দেখুওৱা যায়। এই আচৰণ অতি ভুল। আমি এইটো সলনি কৰিব লাগিব। ৰাম নাৰায়ণ ৰাম এটা এনে নাম যিজনে আপোনাৰ জীৱনৰ মুক্তি ঘটায়, আপোনাৰ সকলো সপোন আৰু ইচ্ছা পূৰণ কৰে, আপোনাক নিজৰ অন্তৰ আত্মাৰ সৈতে মুখামুখি কৰা যায়। এই নামত তেনে শক্তি আছে যিজনে সম্পূৰ্ণ সৃষ্টি নিজত অন্তৰ্ভুক্ত কৰি ৰাখিছে। যেতিয়া আপুনি এই নাম জপ কৰে তেতিয়া আপোনাৰ আত্মসাক্ষাৎ আৰম্ভ হয়। পৃথিৱীত কিমান মানুহ আছে যিজনে ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ কেৱল নিজৰ নহয় সমাজৰো উপকাৰ কৰিছে। ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ সকলোৰে জীৱন এক নতুন দৃষ্টিভংগী পাজল আৰু এই নতুন দৃষ্টিভংগীৰে আমাক নতুন শক্তি দিজলে আৰু জীৱনক সফল বনায়। ৰাম নাৰায়ণ ৰামে সদায় লোক এই শিক্ষা দিজয় যে সদায় নিজৰ চিন্তাধাৰা ধনাত্মক ৰাখক, জীৱনত সদায় ভাল কাম কৰক আৰু যি পৰ্যন্ত সম্ভৱ হয় মানুহৰ উপকাৰ কৰক। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত বিজপি থকা নকাৰাত্মক শক্তিক সদায় দূৰ কৰাৰ প্ৰচেষ্টা কৰা হয়, যাতে সমাজৰ পৰা অন্ধকাৰ আঁতৰি যায় আৰু সজাগতাৰ পোহৰ বিজপি পৰে। ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হৈ মানুহৰ জীৱন সফল হৈ আছে আৰু তেওঁলোকে নিৰন্তৰ সফলতাৰ পথত আগবাঢ়ি আছে।